মৰমৰ ছাত্ৰ ছাত্ৰীহঁত, যিহেতুকে দশম শ্ৰেণীৰ প্ৰি ফাইনেল পৰীক্ষা চলি আছে আৰু সমাজ বিজ্ঞানৰ পৰীক্ষা এতিয়ালৈকে হোৱা নাই। গতিকে সমাজ বিজ্ঞান বিষয়ৰ অৰ্থাৎ ভূগোলৰ কি কুৱেশ্যন ইম্পৰ্টেণ্ট আহিব পাৰে আৰু সেইখিনি আহিব 100% কমন। আৰু যিসকল ল'ৰা ছোৱালীয়ে সমাজ বিজ্ঞানৰ কমন ল'ম বুলি ভাবি আছা, তোমালোকে অতি শীঘ্ৰেই মোৰ এই ভিডিঅ'টি তোমালোকে চাবা আৰু শেষলৈ চাই তোমালোকে ইয়াৰ পৰা কুৱেশ্যন আনচাৰ তোমালোকে শিকিব পাৰিবা। আৰু মই যিখিনি কুৱেশ্যন দেখুৱাই দিম তাৰ ভিতৰে পৰাই তোমালোকৰ এক্সামত প্ৰশ্ন কাটা হ'ব। মই দেখুৱাই দি আছোঁ। এইটো ভূগোল। তোমালোকে ফাৰ্ষ্ট টেবল তোমালোকৰ যিটো নেকি ফাৰ্ষ্ট লেচনটো মেলাই ল'বা। লেচনৰ নাম হৈছে অৰ্থনৈতিক ভূগোল। তোমালোক অৰ্থনৈতিক ভূগোলৰ কুৱেশ্যনলৈ যাবা আৰু চোৱা তোমালোকৰ 2 নম্বৰ যিটো কুৱেশ্যন, এইটো 2 নম্বৰ যিটো কুৱেশ্যন, এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আহিব পাৰে। অৰ্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা। সমান্তৰালকৈ চোৱা 6 নম্বৰ, সম্পদ বুলিলে কি বুজায়, ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা। ঠিক একেদৰেই 10 নম্বৰ 12 নম্বৰ প্ৰশ্নখিনি তোমালোকে চাব পাৰা। আৰু ইফালে যদি চোৱা তেতিয়াহ'লে তোমালোকে চোৱা ইফালে 15 নম্বৰ যিটো প্ৰশ্ন, সম্পদ সংৰক্ষণ বুলিলে কি বুজায়, ইয়াৰ প্ৰয়োজনীয়তা কি, এই বিষয়ে লিখিব দিছে। তোমালোকে এই কুৱেশ্যনৰ আনচাৰটো কেনেকৈ লিখিবা মই পৰৱৰ্তী সময়ত ইয়াৰ এটি ভিডিঅ' বনাম, সেই ভিডিঅ'ত তোমালোকে চাব পাৰিবা। প্ৰথম অৱস্থাত তোমালোকে এই প্ৰশ্নখিনি খুব ভালদৰে মনত ৰাখিবা যাতে তোমালোকৰ পৰীক্ষাত এই প্ৰশ্নখিনি আহিলে তোমালোকে লিখিব পাৰা। আৰু এয়া কিন্তু 100% কমন প্ৰশ্ন, এয়া পৰীক্ষাত আহিবই। যিকোনো জিলাৰ মৰিগাঁও, নগাঁও, কামৰূপ মেট্ৰ' যিকোনো জিলাৰ প্ৰশ্ন কাকতত এনেধৰণৰ প্ৰশ্ন চামিল হোৱা পৰিলক্ষিত হয়। দ্বিতীয়টো পাৰ্ট, পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা। এই লেচনত তোমালোকৰ অনুসৰণিৰ যিসমূহ প্ৰশ্ন, সেই প্ৰশ্নবিলাক চাবা। আৰু মই যিবিলাক প্ৰশ্ন মোৰ তাত ইম্পৰ্টেণ্ট লাগিছে চোৱা, 12 নম্বৰৰ প্ৰশ্নটো চাবা, পৰিৱেশৰ আঞ্চলিক সমস্যা দুটা লিখা। এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে নিজেই কৰিবা। আৰু ইফালে চোৱা 19 নম্বৰত মৰুভূমি কাক বোলে, মৰুকৰণৰ সংজ্ঞা দিয়া। ইফালে গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব লিখা। ইফালে গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায় কি, এইসমূহ প্ৰশ্ন পৰীক্ষাত আহিব পাৰে এইবাৰ প্ৰি ফাইনেলত। তোমালোকে সকলোৱে চাবা। মৰিগাঁৱৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ ভিডিঅ'টো চাই আছা, তোমালোকে মোক পৰীক্ষাৰ পিছত কমেণ্ট কৰি জনাবা কিমানটা প্ৰশ্ন এইবাৰ পৰীক্ষাত কমন পৰিছে। তৃতীয় নম্বৰ পাৰ্ট, পৃথিৱীৰ ভূগোল। আৰু পৃথিৱীৰ ভূগোলৰ প্ৰথমটো প্ৰশ্ন চোৱা, ইয়াত লিখা আছে, প্ৰথমটো প্ৰশ্ন চোৱা, পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা। এই প্ৰশ্নটো তোমালোকে চাব পাৰা আৰু এয়া 100% কমন আহিব। আৰু অন্যান্য যিবিলাক প্ৰশ্ন ইয়াত আছে, এই প্ৰশ্নসমূহ তোমালোকে চাব পাৰিবা। কিন্তু মোৰ তাত 1 নম্বৰৰ যি প্ৰশ্ন, এই প্ৰশ্নটো ইম্পৰ্টেণ্ট লাগিছে, মই আকৌ এবাৰ দেখুৱাই দিছোঁ। পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা। প্ৰশ্নসমূহ চোৱা, যেনেকৈ 8 নম্বৰৰ পৃথিৱীৰ কোনখন দেশ আৰু কোন দুখন মহাদেশলৈ বিস্তীৰ্ণ, তোমালোকে চাব পাৰিবা। এইফালে তোমালোকে চোৱা। আৰু এইবাৰ পৰীক্ষাৰ প্ৰশ্ন কাকতত চমু টকা নাহে বুলি ক'ব পাৰি, তোমালোকে চাব পাৰিবা। আৰু পাৰ্থক্য লিখাখিনি চোৱা, 10 নম্বৰৰ পাৰ্থক্য লিখা, ক, পিছত গ, ঘ। আৰু 11 নম্বৰৰ যি MCQ কুৱেশ্যনখিনি তোমালোকে চাবা। 45 নম্বৰ আহিব MCQ কুৱেশ্যনত। আৰু তোমালোকে MCQটো এবাৰ পাছ কৰিব লাগিব, থিয়ৰীত আৰু প্ৰেক্টিকেলতো পাছ কৰিব লাগিব। 3টা কেটেগৰী তোমালোকে পাছ কৰিলেহে তোমালোকক পাছ বুলি ঘোষণা কৰিব। 4 নম্বৰ পাৰ্ট, অসমৰ ভূগোল। আৰু অসমৰ ভূগোলৰ পৰা কোন প্ৰশ্নখিনি আহিব পাৰে তোমালোকে চাই থাকা। 4 নম্বৰ পাৰ্ট অৰ্থাৎ ভূগোলৰ অন্তিমটো পাৰ্ট। তোমালোকে 1ৰ পৰা তোমালোকৰ যি প্ৰশ্ন 35টা আছে, 35টা ধৰিয়ে চাব পাৰা। কিন্তু ইয়াত চোৱা 8 নম্বৰটো ইম্পৰ্টেণ্ট, অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ কাৰণবোৰ চমুকৈ আলোচনা কৰা। ইফালে 12 নম্বৰটো চাবা, অসমৰ জল পৰিবহণৰ বিষয়ে চমু টকা লিখা। ইফালে অসমৰ
প্ৰধান তৈল ক্ষেত্ৰসমূহৰ বিষয়ে লিখা। ইফালে 17 নম্বৰ অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ অৱক্ষয়ৰ কাৰণবোৰ উল্লেখ কৰা। 26 নম্বৰ অসমৰ ঝুম খেতিৰ বিষয়ে চমুকৈ লিখা। 32 নম্বৰ অসমৰ কৃষি উন্নয়নৰ সমস্যাবোৰ উল্লেখ কৰা। আৰু এনেধৰণৰ প্ৰশ্নবিলাক এইবাৰ প্ৰি ফাইনেলত আহিব পাৰে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক কোনটো জিলাৰ পৰা মোৰ ভিডিঅ' চাই আছা অনুগ্ৰহ কৰি কমেণ্টত জনাবলৈ নাপাহৰিবা। আৰু কি কুৱেশ্যন এইবাৰ প্ৰি ফাইনেলত ক'ব আহিছে সেই বিষয়ে তোমালোকে মোক কমেণ্ট ছেকশ্যনত তোমালোকে মন্তব্য প্ৰকাশ কৰিবা। আৰু আগলৈ এনেধৰণৰ ভিডিঅ' পাবলৈ তোমালোকে এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা আৰু নটিফিকেশ্যন পাবলৈ বেল আইকনটো দবাব পাৰা। ধন্যবাদ।